নাম আছিল ল'ৰাটো মাৰ্চেল বৰুৱা বেচেৰা মানুহটোৱে কালিৰ পৰা ভয়তে এইটো কয় আজিৰ পৰা ভয়তে ফোন চোন অফ কৰি ক'ৰবাত পলাইছে এই ল'ৰাটোৱে এনেই ছবি এখন আঁকিছে উৎসাহত ইমান টেনশ্যনত ছবি এখন আঁকিছে সেইটো মানুহটো এতিয়া এনেই জেলত পঠিয়াই দিব এতিয়া আমি চান্স এইটো নহ'ব আৰু তাকতো জেলত পঠিয়ালে বা ময়ো চিএমৰ ঘৰ ওলাই যামগৈ সেইটো ঠিক আছে তাতকৈ আৰু অলপ ভাল যদি বনাব পাৰে বনাবলৈ তেনেকুৱা কোনোবা আমাৰ যদি বনোৱা মানুহ আছে ছবি অঁকা মানুহ আছে চিত্ৰশিল্পী আছে তো ময়ে স্পনচৰ কৰি দিম ৰং চংখিনি আহক আমাৰ ঘৰৰ ওচৰতে আজিকালি অভাৰব্ৰিজ হ'ল ইয়াতে এখন ডাঙৰ বনাওঁ অলপ ভাল জনা মাৰ্চেলে নিজৰ ক্ষমতাৰে যিটো পাৰিছে কৰিছে তাৰ নিজৰ ডেডিকেশ্যনৰ সৈতে নিজে যিটো পাৰিছে মই সেইটোক সেইকাৰণে নিন্দা কৰিব নোখোজোঁ সেইটোক মই বেয়াকৈ ক'ব নোখোজোঁ মাৰ্চেলৰ প্ৰচেষ্টা শুভ কিন্তু যদি তাতকৈ ভাল অঁকা মানুহ আছে মই স্পনচৰ কৰিম ৰং বাঁহ যিমান যি কাম লাগে সেইবিলাক চব মই দিম আহক ডাঙৰকৈ আঁকিম বহুত ডাঙৰকৈ মানে একদম গুৱাহাটী সোমালেই দেখিব পৰাকৈ আৰু প্ৰথম আমাৰ জুবিন দাকে দেখে থাকে মই পূৰা যিমান খৰচ হয় সিমানটো দিম আনকি যদি শিল্পীজনক ৰেমুনাৰেশ্যনো দিব লাগে সেইটোও দিম কিন্তু এটা ল'ৰাই চব প্ৰণোদিত হৈ আমাৰ যুগৰ আটাইতকৈ ডাঙৰ শিল্পীজনৰ ওপৰত এখন পৰ্ট্ৰেইট আঁকিছে কি কয় এইটো কি বুলি কয় এইটো মৰেল এটা আঁকিছে হয়নে মুৰেল এটা আঁকিছে সেইটোক আমি আৰু সমালোচনা কৰাটো উচিত নহয় থেংক ইউ কি নাম আছিল ল'ৰাটো মাৰ্চেল বৰুৱা বেচেৰা মানুহটোৱে কালিৰ পৰা ভয়তে এইটো কয় আজিৰ পৰা ভয়তে ফোন চোন অফ কৰি ক'ৰবাত পলাইছে এই ল'ৰাটোৱে এনেই ছবি এখন আঁকিছে উৎসাহত ইমান টেনশ্যনত ছবি এখন আঁকিছে সেইটো মানুহটো এতিয়া এনেই জেলত পঠিয়াই দিব এতিয়া আমি চান্স এইটো নহ'ব আৰু তাকতো জেলত পঠিয়ালে বা ময়ো চিএমৰ ঘৰ ওলাই যামগৈ সেইটো ঠিক আছে তাতকৈ আৰু অলপ ভাল যদি বনাব পাৰে বনাবলৈ তেনেকুৱা কোনোবা আমাৰ যদি বনোৱা মানুহ আছে ছবি অঁকা মানুহ আছে চিত্ৰশিল্পী আছে তো ময়ে স্পনচৰ কৰি দিম ৰং চংখিনি আহক আমাৰ ঘৰৰ ওচৰতে আজিকালি অভাৰব্ৰিজ হ'ল ইয়াতে এখন ডাঙৰ বনাওঁ অলপ ভাল জনা মাৰ্চেলে নিজৰ ক্ষমতাৰে যিটো পাৰিছে কৰিছে তাৰ নিজৰ ডেডিকেশ্যনৰ সৈতে নিজে যিটো পাৰিছে মই সেইটোক সেইকাৰণে নিন্দা কৰিব নোখোজোঁ সেইটোক মই বেয়াকৈ ক'ব নোখোজোঁ মাৰ্চেলৰ প্ৰচেষ্টা শুভ কিন্তু যদি তাতকৈ ভাল অঁকা মানুহ আছে মই স্পনচৰ কৰিম ৰং বাঁহ যিমান যি কাম লাগে সেইবিলাক চব মই দিম আহক ডাঙৰকৈ আঁকিম বহুত ডাঙৰকৈ মানে একদম গুৱাহাটী সোমালেই দেখিব পৰাকৈ আৰু প্ৰথম আমাৰ জুবিন দাকে দেখে থাকে মই পূৰা যিমান খৰচ হয় সিমানটো দিম আনকি যদি শিল্পীজনক ৰেমুনাৰেশ্যনো দিব লাগে সেইটোও দিম কিন্তু এটা ল'ৰাই চব প্ৰণোদিত হৈ আমাৰ যুগৰ আটাইতকৈ ডাঙৰ শিল্পীজনৰ ওপৰত এখন পৰ্ট্ৰেইট আঁকিছে কি কয় এইটো কি বুলি কয় এইটো মৰেল এটা আঁকিছে হয়নে মুৰেল এটা আঁকিছে সেইটোক আমি আৰু সমালোচনা কৰাটো উচিত নহয়